আঁচনি ঘৰত এই কবিতাটোৰ মূল পটভূমি হ'ল আলফাৰ মানে আলফাৰ যিবিলাক কাম তেওঁলোকে কৰিছিল সেই বিষয়ে অলপ দকৈ মই ভাবিছিলোঁ। সেই কথাকে তাৰ কবিতাৰ মাজলৈ আহিছে। এদিনাখন এটা ঘটনা ঘটিল। ইয়াত মোৰ এজন জোঁৱাই কৰিমগঞ্জলৈ যাবলৈ ওলাই গ'ল আৰু লগত ই ৰাজীৱ গৈছিল। যাওঁতে কি হ'ল, তেওঁ কোনো ৰকমে সেই দুইটা একেলগে গৈছে। সেই পল্টন বজাৰত এটা ডাঙৰ বোমা ফুটিল। বোমা ফুটিলত ডাঙৰ চিন্তা এটা হ'ল আৰু চিন্তাটো হ'ল তেতিয়া বিচাৰ খোচাৰ কৰিলোঁ চাৰিওফালে। তাৰপিছত গৈ পেলাই ক'তো পোৱা নাই, তাক তাতো পোৱা নাই। আৰু গৈ পেলাই শেষত পালোঁগৈ মোৰ ছোৱালীজনীৰ ঘৰত ফোন কৰি পেলাই, সি তাত আছে। তো কি হ'ল ঘটনা, বোলে বোমাটোত আমি তাৰ আগতেই গুচি আহিলোঁ এনেকৈ বুলি ক'লে। তাৰমানে তেওঁক পঠিয়াই দিলে, জোঁৱাইক পঠিয়াই দিলে আৰু সি ঘূৰি আহিল। গতিকে তেতিয়াহে মই মানে অলপমান চিন্তাৰ পৰা ৰেহাই পালোঁ। গতিকে এই কথাটোৱে মোক অলপমান আলফাৰ বিষয়ে ভাবিবলৈ বাধ্য কৰিলে আৰু সেইকাৰণে সেই কবিতাটো লিখিছিলোঁ। এইটো আলফাৰ বিষয়ে লিখিছোঁ। তাৰমানে ধৰা ননী আঁচনি ঘৰত, তাৰমানে ননী বোলা কোনোবা এজন ল'ৰা, এইটো মোৰ নামো আছিল ননী এজন ল'ৰা, তেওঁ ওলাই গৈছে ঘৰৰ পৰা আৰু আলফাত তেওঁ যোগ দিব, এনেকুৱা অৰ্থত যোগ দিব। এই তেতিয়া মই মানে কবিতা বুলি ক'লে, সাহিত্য বুলি ক'লে আৰু অলপমান বেলেগ ধৰণে ক'ব লাগিবতো। সেইকাৰণে কথাটো তেনেকৈ কৈছোঁ যে সি ঘৰত নাই, আহিবি কেতিয়া, এইটো চিন্তাৰ তাৰ মাজত ফুটি উঠিছে। মানুহক মাটি কিমান লাগে, এই ধৰণৰ এটা প্ৰশ্ন হেৰিয়ে কৰিছিল টলষ্টয় ৰাছিয়াৰ সাধু, ৰাছিয়াৰ ঔপন্যাসিক টলষ্টয়ে কৰিছিল যে এজন মানুহক মাটি কিমান লাগে। এটা কাহিনী তেওঁ লিখিছিল, হাউ মাছ লেণ্ড এ মেন নিড। এইটো মানুহক কিমান মাটি লাগে। তাৰমানে এটা হেৰিয়াত ক'লে তুমি যিমান দৌৰি তাক ক'লে যে যিজনে মাটি দিব খুজিছে, তেওঁ ক'লে যে তুমি যিমান দৌৰিব পাৰা সিমানখিনিলৈকে তুমি মাটি পাবা। যে এনেকৈ সেই কথাটো মনত ৰাখি সি দৌৰিবলৈ লাগিল। দৌৰি গৈ আছে, মাটি অন্ত পৰা নাই। গতিকে য'ত শেষত গৈ ৰ'লেগৈ, তাতে সি হঠাৎ মানে মূৰ্ছা গ'ল আৰু মৰি থাকিল। এই কথাটো লৈ পেলাই মই লিখিছিলোঁ যে আমাৰ লোভ কিয়, মাটিৰ কাৰণে ইমান লোভ কিয়, বা বস্তুৰ কাৰণে, সম্পদৰ কাৰণে ইমান লোভ কিয়। এই শেষত গৈ পেলাই মানুহক কিমান মাটি লাগে, 6 ফুট মাটি লাগে। এই কথাটোকে মই কবিতাটোৰ মাজত ফুটি উঠিছোঁ। তাৰ মাজেদি আমি দেখুৱাব খুজিছোঁ এইটোৱে যে মানুহে অত্যন্ত লোভ কৰা বেয়া। তাৰমানে ইয়াৰ অৰ্থটো হৈছে এনেকুৱা যে নতুন জন্ম বা নতুন পৃথিৱী সৃষ্টি হওক নহওক, আজিয়ে তাৰ আমি একেবাৰে কল্পনা কৰিছোঁ, আজি আমাৰ ভৱিষ্যত উজ্জ্বল হ'ব, এই কথাটো আমি আজি ভাবিছোঁ। এই কথাটোকে জয়ন্তী শব্দটোৰ দ্বাৰা বুজাব খুজিছোঁ যে জন্ম হওক নহওক, জন্ম হোৱাই নাই, তাৰমানে নতুন ভৱিষ্যত আমি যি কল্পনা কৰোঁ সেইটো হোৱাই নাই।
কিন্তু আজি সেই যে ভাবিছোঁ, সেই কল্পনাটো কৰিছোঁ, সেইটোৱে আজি আমি আমাৰ আনন্দৰ দিন। আমি ভাবিছোঁ যে এদিন নহয় এদিন পৃথিৱীখন সলনি হ'ব, নতুন কিবা ৰূপ ল'ব। আজিৰ যি সমাজত যি অঘটন ঘটি আছে, সেই অঘটন এদিন শেষ হ'ব আৰু তাৰ ঠাইত নতুন এটা মানে ৰূপ ল'ব, পৃথিৱীখন সমাজখন নকৈ গঢ় ল'ব। এই ধাৰণাটো তাত দাঙি ধৰা হৈছে। কথা হ'লগৈ সেই কিতাপখন মই আঁচনি কৰিছিলোঁ, মানে ঐতিহ্য, আমাৰ যি প্ৰাচীন যি ঐতিহ্য আছে, সাহিত্য আছে, তাৰমানে আমাৰ সাহিত্য যি আছে বা কবিতাই আছে বা নাটকে আছে, গোটেই পৃথিৱী জুৰি সেইখিনি একেলগে থোপাই মানে অলপমান লিখাৰ এটা আঁচনি কৰিছিলোঁ। সেই আঁচনি মতেই মই ইয়াত কেইজনমান বিখ্যাত লেখকৰ কিতাপ আলোচনা কৰিছিলোঁ। ইয়াৰ ভিতৰত আছে দান্তেৰ ডিভাইন কমেডি বুলি এখন পুথি আছে। সেই ডিভাইন কমেডিৰ মৰ্মবস্তুখিনি তাত লিখিছোঁ। ডিভাইন কমেডি এই কিতাপত দান্তে আৰু বিয়েট্ৰিছ আৰু দান্তেৰ মাজৰ প্ৰেম, স্বৰ্গীয় প্ৰেম, স্বৰ্গতে সেই প্ৰেম মানে হেৰি হৈছে, মানে 3টা খণ্ডত সেই প্ৰবন্ধটো শেষ হৈছে। তাৰমানে এটা হ'লগৈ নৰক, তাৰপিছত মাজৰ ঠাই আৰু স্বৰ্গ, এনেকৈ দান্তে ভ্ৰমণ কৰিছিল। তাৰমানে শেষত গৈ লগ পাইছিল বিয়েট্ৰিছক, মৰাৰ পিছত তেওঁ তাত লগ পাইছিল স্বৰ্গত। এই প্ৰেমৰ কাহিনী, আৰু প্ৰেম মানে যিকোনো প্ৰেম নহয়, যৌন বাসনা নহয়। ইয়াত প্ৰেম মানে বিশ্ব প্ৰেম। এই প্ৰেম মানে যদিও সৌন্দৰ্যৰ প্ৰেম, ইয়াত যি প্ৰেম এটা মহাশক্তি, সেই শক্তিৰ কথা ইয়াত আছে। দান্তেৰ পিছত আমাৰ টলষ্টয়ৰ কথা লিখিছোঁ। টলষ্টয় ৰাছিয়ান ভাল ঔপন্যাসিক। এই তেওঁৰ ৱাৰ এণ্ড পিচ আৰু ৰিজাৰ্ভেশ্যন, এনেকৈ এইবোৰ আলোচনা কৰিছোঁ। আৰু লিখিছোঁ শ্বেক্সপিয়েৰ লিখিছোঁ। তাৰপিছত এলিয়টৰ কথা লিখিছোঁ, এলিয়টৰ সমাজবোধৰ কথা লিখিছোঁ। আৰু লিখিছোঁ তোমাৰ গ্ৰীক নাটকৰ কথা। শ্বেক্সপিয়েৰৰ ট্ৰেজেডিবিলাক তাত মানে আলোচনা কৰি দিছোঁ, আৰু গ্ৰীক ট্ৰেজেডিবিলাকো মই হেৰি কৰিছোঁ, তাতে লিখিছোঁ, আলোচনা কৰি দেখুৱাইছোঁ। সেই গ্ৰীক আৰু শ্বেক্সপিয়েৰিয়ান ট্ৰেজেডিৰ দুয়োটাৰ এটা হেৰি কৰিছোঁ। আৰু গ্ৰীক নাটক কমেডি, তাৰমানে এইবোৰ ট্ৰেজেডিৰ কথাই ক'লোঁ, এইটো কমেডিৰ প্ৰথম কমেডিখন হ'ল ফ্ৰগ। এৰিষ্ট'ফেন্সে লিখিছিল, সেই ফ্ৰগৰ কথাও মই তাত দেখিছোঁ। তাৰপিছত কেইটামান প্ৰবন্ধ আছে, যিকেইটাত চুটিগল্পৰ ঐতিহ্য আৰু তাৰ সামৰি লৈ গল্পৰ সৃষ্টি কৰা বিষয়ে অলপ কথা আছে। আৰু উপন্যাস আৰু জনজীৱন, এনেকুৱা ধৰণৰ কথা আছে। উপন্যাস জনজীৱনত আমাৰ অসমীয়া সাহিত্যৰ 3জন লেখকৰ উপন্যাস আলোচনা কৰিছোঁ তাত। এজন হ'ল বিঞ্চি বৰুৱা, তেওঁৰ উপন্যাস জীৱনৰ বাটত, আৰু বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ইয়াৰুইংগম, আৰু হোমেন বৰগোহাঁইৰ হালধীয়া চৰাই বাওধান খায়।
বিভিন্ন দেশৰ এইবিলাক বিখ্যাত লেখকৰ এইবিলাক আমাৰ সাহিত্যলৈ আমাৰ সাহিত্যলৈ আনিব খুজিছোঁ আনিছোঁ সেইখিনিয়ে আমাৰ উঠি অহা পাঠকক উঠি অহা যিবিলাক ল'ৰা ছোৱালী আছে তেওঁলোকে সেইবিলাক পঢ়ি বুজি পাব যে আমাৰ ঐতিহ্য এনেকুৱা পৃথিৱীজুৰি এনেকুৱা ঐতিহ্য আছিল। সেই উদ্দেশ্যই কিতাপখন মই লিখিছিলোঁ। কবিতা কি বস্তু, কবিতা কেনেকৈ মানে নিৰ্মাণ কৰা হয়, কি বস্তু তাত দৰকাৰ প্ৰয়োজন হয়, কি তাৰ প্ৰসংগ প্ৰকৰণ এইবিলাকৰ বিষয়ে বিভিন্ন তাৰমানে হেৰি থাকে নহয়, তাৰমানে তাৰ আংগিক থাকিব, তাৰ বিষয় থাকিব। বিষয় আৰু আংগিক এই দুয়োটাৰ সামঞ্জস্য কেনেকৈ হয় এইবিলাক কথা তাত কবিতাৰ কথাত আলোচনা কৰিছোঁ বিভিন্ন দিশৰ পৰা। গতিকে কবিতা আমি বুজিবলৈ হ'লে মই এই কথা দেখুৱাব খুজিছোঁ যে কবিতা এটা কবিতা নিৰ্মাণ কৰিব লাগিব। যধে মধে কবিতা লিখিলে নহ'ব। বাস্তৱে তাৰ হয়তো উৎস হ'ব পাৰে, তাৰ মূল হ'ব পাৰে বাস্তৱে, কিন্তু কবিতা বাস্তৱ নহয়। কবিতা বাস্তৱৰ স্বপ্নহে থাকে। অৰ্থাৎ কবিতাৰ এটা সৌন্দৰ্য আনিব লাগিব। কবিতাৰ কথা যিখিনি হ'ব তাৰ আংগিক আৰু বিষয় প্ৰসংগ আৰু প্ৰকৰণৰ সামঞ্জস্য ঘটিব লাগিব। আৰু এটা ডাঙৰ কথা কি, কবিতা মৰ্মস্পৰ্শী হ'ব লাগিব। মৰ্মস্পৰ্শী মানে মানুহৰ হৃদয়ক চুই যাব পৰা, মানুহৰ মনক চুই যাব পৰা কবিতা হ'ব লাগিব। তেনেকুৱা কবিতাহে আচল সৃষ্টি হয়, নিৰ্মাণ কৰিব পাৰি। কবিতাৰ নেপথ্যত মানে আগৰখনত কবিতাৰ কথাখনত যেনেকৈ আমি কবিতা কি বস্তু, কবিতা কেনেকৈ তৈয়াৰ কৰিব পাৰি ইত্যাদি এইবিলাক কথা তাত আছে। কিন্তু কবিতাৰ নেপথ্যত অলপ বেলেগ কথা আছে, তাৰমানে তাত আলোচনা আছে। কবিতাৰ নেপথ্য মানে তাৰ মানে পটভূমিটো, গম পাইছেনে? পটভূমিটো এটা কবিতা, কোনোবা এজন মানুহৰ কবিতা আলোচনা কৰিবলৈ হ'লে কি পটভূমি তাক দাঙি ধৰিছে আৰু তাৰ আচল কথাটো কি, সেই কথাটো পুংখানুপুংখভাৱে চাব লাগিব। এনেকৈ কেইবাজন মানুহৰ মই কবিতাৰ আলোচনা কৰিছোঁ তাত। যেনেকৈ উদাহৰণস্বৰূপে নীলমণি ফুকনৰ কবিতা নৃত্যৰ এটা পৃথিৱী বুলি তেওঁৰ এখন কিতাপ আছে, ওলাইছে। সেইখনৰ বিষয়ে অলপমান কথা লিখিছোঁ। আৰু মোৰ হৈছে সমালোচনাটো কিমান দূৰ ঠিক মানে তেওঁ ভাল পাইছে নাই পাই গম পোৱা নাই, কিন্তু মই লিখিছোঁ। গতিকে এই ধৰণৰ আলোচনাবিলাকেই আছে তাত কবিতাৰ নেপথ্যত। কিছুমান হেৰিয়াত মোৰ গান এটা আনৰ গানৰ লগত নিমিলে, কাৰণ মই সমাজক লৈহে লিখোঁ। সমাজৰ কথাকেই মোৰ কবিতাত বা গানত আছে। তেনেকৈ নিজৰ ব্যক্তিগত কথা নহয়। সেইকাৰণে বহুতে ভালো নাপায় সেইবিলাক, কিন্তু মই লিখিছোঁ। আৰু ইয়াত যেনেকৈ ধৰা তেজেৰে ৰাঙলী হ'ল বুলি এটা আছে। তাৰমানে এই যে আমাৰ চাৰিওফালেদি তেজেৰে ৰাঙলী হৈছিল,
গোটেইখন এই মানে সন্ত্ৰাসবাদৰ কথাই লিখিছোঁ আৰু সেই তেনেকুৱা গান লিখিছোঁ এইবিলাক গানৰ বিষয়ে কথাটো এইটোৱেই যে তোমাৰ মোৰ এটা দোষ কি মই গানৰ কথাহে দিব পাৰোঁ কিন্তু সুৰ দিব নোৱাৰোঁ সুৰৰ হেৰিটো নাহে সুৰ হেৰি কৰিব নোৱাৰোঁ এতিয়া সি মোৰ এই ল'ৰা এই ৰাজীৱে হেৰি কৰিছে সেইবিলাকক সুৰ দিছে সি নিজেও গান গায় সি সুৰ দিছে তাত সুৰ দি হেৰি কৰিছে মই সুৰৰ সৃষ্টি কৰিব নোৱাৰোঁ আৰু সুৰ দিব নোৱাৰিলে কথাত যদি আমি সুৰ দিব নোৱাৰোঁ তেতিয়া তাৰ প্ৰাণ বস্তু প্ৰাণটো নাহে প্ৰাণ নহয় প্ৰাণ সৃষ্টি নহয় তাৰ গতিকে যিসকলে সেইটো কৰিছে তেওঁলোকক মই ধন্যবাদ দিছোঁ তেজেৰে ৰাঙলী হ'ল গোটেইখন তেজেৰে ৰাঙলী হ'ল কি খানি বোলালি অজাতি কাউৰী কুটুম তেজেৰে গুচালি ভোগ কুটুম তেজেৰে বোলালি ঠোঁট তেজেৰে ৰাঙলী হ'ল গোটেইখন তেজেৰে ৰাঙলী হ'ল কি খানি বোলালি অজাতি কাউৰী কুটুম তেজেৰে গুচালি ভোগ কুটুম তেজেৰে বোলালি ঠোঁট তেজেৰে ৰাঙলী হ'ল গোটেইখন তেজেৰে ৰাঙলী হ'ল ছাঁবোৰ আজি দেখোঁ ছাই হৈ ৰয় ছাঁবোৰ আজি দেখোঁ ছাই হৈ ৰয় চকু পানী টুপিও তেজ হৈ বয় চকু পানী টুপিও তেজ হৈ বয় মোৰ বুকুতে উঠলে শোক মোৰ বুকুতে উঠলে শোক কুটুম তেজেৰে গুচালি ভোগ তেজেৰে ৰাঙলী হ'ল গোটেইখন তেজেৰে ৰাঙলী হ'ল পোৰা চুবুৰীটো তোৰে গন্ধ পোৰা চুবুৰীটো তোৰে গন্ধ মৰি খালি জুৰি আইৰে দুখ মৰি খালি জুৰি আইৰে দুখ তই সঁচাকে ঠগিলি মোক তই সঁচাকে ঠগিলি মোক কুটুম তেজেৰে গুচালি ভোগ তেজেৰে ৰাঙলী হ'ল গোটেইখন তেজেৰে ৰাঙলী হ'ল কি খানি বোলালি অজাতি কাউৰী কুটুম তেজেৰে গুচালি ভোগ কুটুম তেজেৰে বোলালি ঠোঁট তেজেৰে ৰাঙলী হ'ল গোটেইখন তেজেৰে ৰাঙলী হ'ল গোটেইখন তেজেৰে ৰাঙলী হ'ল প্ৰথমতে অনুবাদ কৰিছিলোঁ ৰাছিয়ান সাহিত্য সেইখনৰ নাম হৈছিল দুই পুৰুষ তুৰ্গেনিভ বুলি এজন ভাল ঔপন্যাসিক আছিল ৰাছিয়াৰ তেওঁৰ ফাদাৰ্ছ এণ্ড চন্স বুলি উপন্যাসৰ নাম ফাদাৰ্ছ এণ্ড চন্স তাক আমি দুই পুৰুষ বুলি অনুবাদ কৰিলোঁ তাৰ সেইখন সেই সময়ত ৰাছিয়াত এটা তত্ত্ব ওলাইছিল নিহিলিজিম বুলি নিহিলিজিমৰ কথা তাত আছে আৰু সেইটো নেতিবাদৰ তেনেকুৱা ধ্বংসৰ হেৰি তেনেকুৱা নেতিবাদ হেৰি আহিছিল
সেইটোৰ কথা তাত উপন্যাসখনত দাঙি ধৰা হৈছে। মেইন কেৰেক্টাৰ হ'ল আচল চৰিত্ৰ হ'ল বাজাৰৱ বুলি চৰিত্ৰ, বৰ ধুনীয়া চৰিত্ৰ এইটো। তাৰপিছত আৰু কিতাপখন হেৰি হ'ল। তাৰপিছত অনুবাদ কৰিলোঁ ৰাছিয়ান উপন্যাসী, সেইখন হ'ল পেষ্টাৰনেকৰ ডক্টৰ জিভাগো। সেইখন কৰোঁতে মোৰ বহুত দিন ল'লে, বৰ ডাঙৰ উপন্যাস। তেওঁ সেই সময়ৰ ষ্টেলিনৰ যিটো শাসন চলিছিল, সেই শাসনৰ দুখ ত্ৰুটিবোৰ তাত দেখুৱাইছে। আৰু বিশেষকৈ ষ্টেলিনৰ দুখ গুণবিলাক তাত দেখুৱাইছে। আৰু তাত তেওঁ নোবেল প্ৰাইজো পাইছে সেই পুথিখনত। আৰু ইয়াৰ পিছত আৰু এখন থাকিল হেৰি, এই বঙালী লেখক শ্যামল গংগোপাধ্যায়, ঈশ্বৰীতলাৰ কাহিনী, বঙালী লেখক, গল্প আৰু উপন্যাস। আৰু সেই উপন্যাসখন মানে বঙালীৰ পৰা অনুবাদ কৰিলোঁ। যিমান পাৰোঁ অনুবাদত অসমীয়া ষ্টাইল এটা, অসমীয়া ৰীতি এটা দিবলৈ যত্ন কৰিছোঁ। তাত বঙালী ভাষাৰ অনুকৰণ কৰি থকা নাই, কিন্তু বঙালী ভাষা অসমীয়াত কেনেকৈ প্ৰকাশ কৰিব পাৰি সেইটো চেষ্টা কৰিছোঁ। তাৰপিছত আৰু এখন কিতাপ কৰিলোঁ, সেইখনৰ নাম হৈছে প্ৰাচীন ভাৰতৰ সংস্কৃতি আৰু সভ্যতা। এই প্ৰাচীন ভাৰতৰ সংস্কৃতি আৰু সভ্যতা কিতাপখন কোচাম্বীয়ে লেখা, তাৰমানে এনচিয়েণ্ট কালচাৰ এণ্ড চিভিলাইজেশ্যন ইণ্ডিয়াৰ। যিসকলে ইতিহাস ভাল পায় সেইসকলৰ কাৰণে সেইখন কিতাপ বৰ দৰকাৰী। সেই কিতাপখনৰ অনুবাদ ভালদৰে কৰিবলৈ যত্ন কৰিছিলোঁ। মই ভাবিলোঁ যে অনুবাদৰ জৰিয়তেহে অসমীয়া সাহিত্যৰ শ্ৰীবৃদ্ধি কৰিব পাৰি। কাৰণ অন্য ঠাইত কি সাহিত্যৰ সৃষ্টি হৈছে, সেই কথা আমাৰ মানুহে গম পাব। আমাৰ যিসকলে সাহিত্য কৰি আছে তেওঁলোকে গম পাব আৰু সেই তাৰ ধৰণে কাম কৰিবলৈ যত্ন কৰিব। এইটো কাৰণে অনুবাদৰ প্ৰয়োজন আছে। অনুবাদ সদায় কি বোলে, মানুহক অনুবাদে নতুনকৈ উৎসাহ দিয়ে কাম কৰিবলৈ। বিদেশী নতুন আৰ্হি একোটা আহি যায় আৰু তেওঁ নিজা ধৰণেৰে সৃষ্টি কৰিব পাৰে সেই আৰ্হিলৈ। গতিকে সেই অনুবাদৰ কাৰণ সেইটোৱেই। এটা কবিতা লিখিছিলোঁ এই খেতিয়কৰ বিষয়ে সেই কবিতা এটা লিখিছিলোঁ কবি নাম দি। অৰ্থাৎ তেওঁ খেতিয়কৰ প্ৰশংসা আছিল তাত। গতিকে এই ধৰণৰ এইবোৰ কবিতাৰ যিবিলাক ইতিহাস তোমাক ক'বলৈ হ'লে বহুত কথা ক'ব লাগিব। প্ৰথমতে মই কিয় কবিতাত এই বিষয়বোৰ আহি গ'ল, সামাজিক বিষয়বোৰ কিয় আনিলোঁ। সৰুতে মই ডাঙৰ দীঘল হৈছিলোঁ হেৰিয়াত, কি বোলে এখন বাগানত, চফ্ৰাই বাগান বুলি বাগান এখন আছিল। তাতে দেউতাই কাম কৰিছিলে আৰু তাতে ডাঙৰ দীঘল হৈছিলোঁ। আৰু ডাঙৰ অকল ময়ে নহয়, মোৰ ভাই বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যও তাতে ডাঙৰ দীঘল হৈছিল। তাৰপিছত তাত তেতিয়া বাগানত পঢ়া শুনাৰ কোনো সুবিধা নাথাকে আহিলোঁ গাঁৱলৈ। বাগানত দেখিলোঁ তোমাৰ এই বনুৱাবিলাকৰ যি কষ্ট, যি মানে তেওঁলোকৰ বেদনা দুখ, সেইবিলাক দেখি
আমাৰ তেতিয়াই সেই সৰু বয়সতে সেই ধৰা শৈশৱ বা কৈশোৰ ক'ব পৰা সেই 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 অৱস্থাতে আমি বুজি পাইছিলোঁ যে ইয়াত তেওঁবিলাক বৰ ডাঙৰ কোনোবা মানুহে ইহঁতক শোষণ কৰি আছে, ইহঁতক এইদৰে অত্যাচাৰ কৰি আছে। কোনে কৰিছিল? তেতিয়া চাহাববিলাক আছিল, তাত ব্ৰিটিছ আছিল। এতিয়া মই ব্ৰিটিছৰ দিনৰে মানুহ, এই ব্ৰিটিছৰ দিনৰে কথাবোৰ কৈছোঁ। এতিয়া তেওঁ ব্ৰিটিছে এই বনুৱাবিলাকক অত্যাচাৰ কৰিছিল আৰু মাৰিছিল সিহঁতক অলপ দুখতে, চামৰাৰে কোবাই পিঠিত একেবাৰে খেৰা পাতি গৈছিল। সিহঁতৰ দেখি আমি বেয়া পাইছিলোঁ। এই যে মানুহৰ ওপৰত অত্যাচাৰটো দেখি পেলাই সদায় তাৰ বিৰুদ্ধে এটা কিবা লিখিবলৈ মন গৈছিল। তেতিয়া আৰু সৰুকালত নোৱাৰোঁ, কিন্তু লাহে লাহে সেই বস্তুটো থাকি গ'ল বুকুত। আৰু গাঁৱলৈ যেতিয়া গুচি গ'লোঁ, গাঁৱত গৈ ওচৰতে এখন স্কুল পালোঁ। সেই কি বোলে আৰু তেতিয়া সেইটো কথাত স্কুল পালোঁ মানে এখন এম ই স্কুল আছিল, গভৰ্ণমেণ্ট এম ই স্কুল। তাতে গাঁৱৰ ঘৰৰ পৰা অহা যোৱা কৰিছিলোঁ, তালৈ 5 মাইল অহা যোৱা কৰিছিলোঁ। তেতিয়া সেই গাঁৱতো দেখিলোঁ, গাঁৱতে আমাৰ মজুদাৰৰ ঘৰ আছিল। তাৰমানে তাতে দেখিছিলোঁ মানুহৰ বেছিভাগ মানুহৰে মাটিবিলাক নিলামত বিক্ৰী হৈছিল। আমি গৈ পেলাই থাকোঁ, তাত চাই থাকোঁ সেইবিলাক মজুদাৰৰ ঘৰত। গতিকে এইবোৰ কথা জানো, এনেও মানুহবিলাকৰ অৱস্থাটো বেয়া মানুহৰ। এইবিলাক দেখি শুনি বেয়া লাগিছিল যে মানুহৰ অৱস্থাটো এনেকুৱা হ'ব নালাগে। মানে হিউমেন ফেক্টৰটো সদায় সকলো কথাতে থাকিব লাগে। হিউমেন ফেক্টৰ নাথাকিলে, মানৱীয় কথাটো নাথাকিলে মানুহ হ'ব নোৱাৰে। আমি মানুহক শাস্তি দি পেলাই মানুহক মুক্তি দিব নোৱাৰোঁ। আমি মানুহ হোৱাৰে কোনো অৰ্থ নাই। যদি মানুহ হৈও যদি আমি মানুহক শাস্তি দিওঁ, মানুহক মাৰোঁ, সেইটো আটাইতকৈ বেয়া কাম। গতিকে সেইটোৰ বিৰুদ্ধে মই লিখিছোঁ। তাৰমানে মোৰ লেখাত এই হিউমেন ফেক্টৰটো আছে, মানুহক আমি কেতিয়াও হেৰি কৰিব নালাগে, এই কথাটো আছে। কিন্তু এতিয়া দিনবোৰ সলনি নহ'ল বুলি এটা কবিতা আছে মোৰ। সেই কবিতাটো পঢ়িলে মনত তাৰমানে আমি যে এই যে অত্যাচাৰৰ মাজেদি আহি আছোঁ, কোন ব্ৰিটিছে কৰিলে শোষণ, তাৰপিছত আকৌ ইয়াত কি বোলে ভাৰতত স্বাধীন ভাৰততো আমাৰ সেইবিলাকৰ পৰা হেৰি নাপালোঁ। মানুহে সদায় মানুহক অত্যাচাৰে বেছিকৈ কৰিছিল। এইটো কথা জ্যোতিপ্ৰসাদে হ'লে লিখি থৈ গৈছে। গতিকে এই যে সেই দিনবোৰলৈ পাছলৈ যেতিয়া যাব পাৰি হয়, তেতিয়া দিনবোৰ সলনি নহ'ল মানে সেইটোকে কৈছোঁ মই। কথাটো বুজানে? কবিতাটোত কৈছোঁ যে আমাৰ দুখৰ মাজেদি আমি কাটিছোঁ। এসময় কিছুমান মানুহ সুখত আছে আৰু কিছুমান বেছিভাগ মানুহ আছে দুখত, আৰু তেওঁবিলাকক আমি যিমান পাৰোঁ দূৰলৈ ঠেলি দিছোঁ। তাৰমানে মাৰ্জিনেলাইজ কৰি দিছোঁ, অৰ্থাৎ প্ৰান্তলৈ লৈ গৈছোঁ, একেবাৰে দূৰলৈ আমি খেদি আছোঁ। এই মানুহৰ সংখ্যা বেছি। গতিকে এই অৱস্থাটো যাব লাগিব, তেতিয়াহে দেশত শান্তি আহিব। গতিকে এইটো আমাৰ এতিয়াও যোৱা নাই। এতিয়াও আমাৰ দেশত মানে মানুহৰ দুখ বেদনা এতিয়াও আছে। গতিকে আমি শাসন কৰিবলৈ হ'লে আমি আমাৰ ছ'চিয়েল এটা হিউমেন এটা ফেচ লাগিব, হিউমেন ফেচ। তাৰমানে মানৱীয় মুখ এখন লাগে দৰকাৰ। মানৱীয় মুখ নহ'লে নহ'ব। গতিকে এইটোৰ কাৰণেই মই এইবোৰ কথা লিখি আছোঁ। মনত পৰে, আগৰ কথাও মনত পৰি যায়, এই যে মই যে দেখিছিলোঁ। আৰু এটা কথা, মই তোমাক লগ পালোঁ, মই 2জন কবিক লগ পাইছিলোঁ। এজন হ'ল আনন্দ চন্দ্ৰ বৰুৱা, বকুল বনৰ কবি, গাঁৱত থাকোঁতে দেই, তাত তেওঁক পাইছিলোঁ। সাহিত্যলৈ হেৰি কৰি নিলে তেওঁ, আমাৰ দুইটাকে, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু মই। আৰু পিছত
জে বি কলেজত পঢ়োঁতে লগ পালোঁ, জে বি কলেজত পঢ়োঁতে লগ পালোঁ তোমাৰ হেৰি হেমবৰুৱা, এই সাংসদ হেমবৰুৱা লগ পালোঁ। আৰু তেওঁ এই দুদিনমানৰ পিছতে তেওঁ 42ৰ বিপ্লৱ তাত যোগ দিছিল। তেওঁ দুদিনমান আমাক পঢ়ুৱাইছিল আৰু তেওঁৰ পৰা বহুত কথা এই কথাবোৰ শিকিছিলোঁ। গতিকে সিও এটা আমাৰ মনৰ গঠনত, আমাৰ মানসিকতাক অলপমান জোৰ দিছিল, বল দিছিল। গতিকে সেইবোৰকো মই মনত পেলাওঁ। কিন্তু এতিয়া তেওঁ নাই আমাৰ ইয়াত, সেইটো দুখৰ বিষয়। আনন্দ বৰুৱা নাই। গতিকে এই হেৰিটো তাৰপিছত মই মোৰ এৰিয়াত সহায় কৰা মানুহ, মোৰ মানে চেতনা দিয়া মানুহ আছে। কি বোলে বীৰেন্দ্ৰ ভট্টাচাৰ্য সদায় মোক সহায় কৰি আহিছে। তাৰপিছতে আৰু লগ পালোঁ তোমাৰ নীলমণি ফুকন, হীৰেণ গোহাঁই, এনেকৈ এইবিলাকো লগ পাইছোঁ। বিষ্ণুপ্ৰসাদ বৰ্মন, এইবিলাকো লগ পাইছোঁ। এইবিলাকেও মোক মানে এটা বাতাবৰণ দিছে। দিনবোৰ সলনি হ'ল, কবিতাটোৱে যথেষ্ট হেৰি কৰিব। দিনবোৰ সলনি নহ'লে অৰ্থটোৱে তেনেকুৱা। এই আগৰ যিবোৰ আমি পাইছিলোঁ তাত যি মানৱীয় হেৰি আছিল, যদিও কৌশল আছিল, যদিও তোমাৰ মানুহৰ মানুহৰ মানে দুখ দৈন্য আছিল এইবিলাক, তথাপি মানৱীয় গুণ এটা আছে, মানে হিউমেন হেৰিটা। এই হিউমেন ফেচটো আমাক হেৰি হয়, মনত পেলাব লাগিব আমি আগৰ মানুহৰ সেইটো আছে। আমি এই দিনবোৰ সলনি নহ'ল মানে তাতে সেইটো ক'ব খুজিছোঁ যে সেই বস্তুবোৰ এতিয়া আমি হেৰুৱাই পেলাইছোঁ। কি খানি বোলালি অজাতি কাউরে কুতুম তেজেরে গুসালি কুতুম তেজেরে বোলালি। 1962 চনত বাবৰি মছজিদ ভাঙিছিল, গম পাইছেনে? বাবৰি মছজিদ ভাঙিছিল। সেই বাবৰি মছজিদত যিদিনা ভাঙিছে, তাৰমানে ডিচেম্বৰৰ কিমান তাৰিখ আছিল দেই, পাহৰিছিলোঁ, 1992 চনত। সেইদিনা মই যোৰহাটত আছিলোঁ আৰু লগত মোৰ সৰু ছোৱালীজনী আছিল, ডাঙৰ ছোৱালী, ডাঙৰজনী ছোৱালী সৰু হৈ আছিল। তাইক লৈ পেলাই মই অহাৰ কথা হৈ গ'ল, টিকেট কৰা। কিন্তু সেই গধূলিতে গম পালোঁ যে এইটো ঘটনা ঘটিছে। পিছদিনা ৰাতিপুৱাই মই তাৰ পৰা অহাৰ কথা, টিকেট কৰা হ'ল। গতিকে মই টিকেট কৰিলোঁ যেতিয়া বোলো যাওঁ আৰু যি হৈ হ'ব আৰু এইবুলি তোমাৰ পিছদিনা ৰাতিপুৱাই খুব ৰাতিপুৱাই আহি পেলাই বাছত উঠিলেই যোৰহাট ষ্টেচনত, বাছত উঠি আহি আছে। গাড়ীখন ভাল আছিল, গাড়ী নতুন গাড়ী, ট্ৰেন্সপৰ্টৰ নতুন গাড়ী চলাইছিল আমাৰ অসমীয়া পাঞ্জাবী ল'ৰাজনে। এতিয়া চলাই গৈ থাকোঁতে কি হ'ল, পুখুৰীৰ ওচৰত হেৰি হ'ল, তোমাৰ পুখুৰীৰ ওচৰত এই বাছবোৰ কিছুমান মানুহে দুইফালে থিয় হৈ পেলাই বাছবোৰ ৰখাইছে। হেৰি মানুহখিনি মুছলমান মানুহ, যি ওচৰে পাঁজৰে ধেৰ আছে, তেওঁলোকে আহি পেলাই গাড়ীবিলাক ৰখাইছে। আমাৰ গাড়ীখন আহি আছে, তাতে পাঞ্জাবী ড্ৰাইভাৰ তেওঁ মানে লাহে লাহে ৰোৱা নাই, ৰৈ দিয়া নাই, লাহে লাহে গৈ আছে, যাব পাৰে নেকি এনেকুৱা ধৰণৰ তেওঁৰ ইচ্ছাটো। শেষত কি হ'ল, তাই গাড়ীখন চলাই থকাৰ কাৰণে কি হ'ল, খুব লাহে লাহে চলাইছে, তথাপি চাৰিওফালৰ পৰা একেবাৰে শিল, প্ৰথম ডাঙৰ এটা হেঁচা শিল পৰিছে সেই আগফালৰ
এখন আইনা থাকে, সেই আইনাখনত পৰিছে, ভাগি গ'ল আইনা। তাৰপিছত সৰু সৰু শিলগুটি চাৰিওফালৰ পৰা বৰ্ষণ কৰিবলৈ ধৰিলে। আমি ছোৱালীজনী মোক বিশেষকৈ তাই ভয় কৰিছে, কিন্তু ময়ো লাহেকৈ সেই মজিয়াখনলৈ বহিলোঁ, তলত বহিলোঁ, বহি পেলাই তাইকো কোলাত লৈ পেলাই লৈ আছোঁ। চাৰিওফালে যেতিয়া শিলগুটিবোৰ আহিবলৈ ধৰিলে, তেতিয়া মানে আমি আৰু তষ্টমান হ'লোঁ। এতিয়া বাকী বেলেগ মানুহে ভাবিলোঁ যে আজি শেষ হ'ল। পিছে এনেকুৱাতে কি হ'ল, আপোনাৰ ঘটনা ঘটি যায় ঘপ কৰে। ক'ৰবাৰ পৰা পুলিচ আহিল, পুলিচ 3টা আহিল, আহি পেলাই অহাৰ পিছত এই মানুহবিলাকে চিঞৰি দিলে পুলিচ পুলিচ বুলি, পুলিচ এনেকৈ চিঞৰি দিলে। চিঞৰি দিয়াত মানে সেই মানুহখিনি গুচি গ'ল, যিখিনি মানুহে গাড়ী ৰখাইছে তেওঁলোকে গুচি গ'ল। তেওঁলোকে গুচি গৈ ক'ৰবাত হাবি বননি লুকাই থাকিলে। আকৌ হেৰি কৰাৰ পিছত কৰিবলৈ ঠিক কৰিলে। তাৰপিছত অলপমান চলাই দিলে গাড়ীখন, তেতিয়াও আকৌ শিল মাৰিব ধৰিলে। গতিকে আমাৰ এটা সেইদিনা বৰ এনেকুৱা ভাবিছিলোঁ যে আজি আৰু প্ৰাণ গ'ল আৰু অৱস্থাটো তেনেকুৱা। ছোৱালীজনী মই এটা নিজ কৰিব পৰা নাই। গতিকে এই অৱস্থাটোত এটা হেৰি হ'ল, কিন্তু লাহে লাহে কি হ'ল, ই হেৰি কৰি পুলিচ যেতিয়া আহি গ'ল, পুলিচ আহিল বুলি ক'লে, আহি গ'ল, মানুহ সোমাই গ'ল। পুলিচ অহাৰ লগে লগে মানুহে হাবিৰ মাজলৈ গ'লগৈ, হাবিৰ মাজৰ পৰা শিলগুটি লৈ যাব ধৰিলে। গতিকে তেতিয়া মোৰ মানে হেৰি এনেকুৱা লাগিছে যে ই লাহে লাহে কি কৰিছে, শিলগুটি মাৰি আছে, তাৰপিছত তাৰ লাহে লাহে গাড়ীখন লৈ গৈছে। বোলে পুলিচ অহা কথাটো যেতিয়া ক'লে, তেতিয়া সিহঁতি সাহ কৰি পেলাই ড্ৰাইভাৰে ঘূৰি গৈছে। পুলিচ দেখা নাই পিছে, তথাপি পুলিচ ক'ৰবাত আহিছে, আহিব পাৰে, ক'ৰবাত দেখিছে, তেনেকুৱা হ'ব পাৰে। কিন্তু সি লাহে লাহে গৈ আছে, গৈ পেলাই শেষত গৈ অলপমান হেৰি ফাঁক পাই পেলাই সি গুচি গ'ল। গুচি গৈ পেলাই পুলিচ থানাত সোমালে। তাত মানে এস্কৰ্ট দিলে, এস্কৰ্ট দি তাৰপিছত আমাক পঠিয়ালে। সেইদিনা বৰ ভয় লাগিছিল তাৰমানে যে আমাৰ কিবা আজি হ'ব। বাকীবিলাক মানুহে ভয় কৰিছে যে কিবা এটা হ'ব। সেইটো ঘটনা মনত আছে। সেইটো মনত ৰাখিবলগীয়া কথা, কাৰণ প্ৰাণৰ সংশয় আছিল। ক্লাছ 10ত পঢ়িছিলোঁ তেতিয়া। গৈ বাগানলৈ গৈছিলোঁ, দেউতাৰ তাতে আছিলোঁ। সেইবিলাক এই পেটৰ কিবা অসুখ হৈ আছিল। মই পঞ্জিকাখন চালোঁ, পঞ্জিকাখন চাই পেলাই দেখিলোঁ যে এটা ঔষধ আছে, হিলিং বাম বুলি এটা ঔষধ আছে। সেই ঔষধটো খালে সেইবোৰ ভাল হয় বুলি কৈছে, পেটৰ ঔষধ। আৰু সেইটো খাবলৈ হ'লে কি কৰিব লাগিব, হেৰিয়াৰ লগত কিবা পানীৰ লগত মিহলাই পেলাই খাব লাগিব, এনেকুৱা ধৰণৰ কিবা আছিলে নিৰ্দেশ। গতিকে সেইমতে পঞ্জিকাত যেনেকৈ লিখিছে তেনেকৈ অৰ্ডাৰ হেৰি কৰিলোঁ, অৰ্ডাৰটো দিলোঁ কলিকতাৰ পৰা দেই। কলিকতাৰ পৰা গৈ পেলাই এদিন পইচা পৰা আনিলোঁ। কোনেও নাজানে দেই, হিলিং বাম খাম বুলি কোনেও নাজানে। মানে ডাঙৰ মানুহে মানুহৰ পৰা লুকুৱাইহে কামটো কৰিছে। তাৰপিছত আৰু যিদিনা খালোঁ, খাই পেলাই তাত আকৌ এটা নিয়ম আছিলে কি, ফুৰিব লাগে, অলপমান ফুৰি আহিবলৈ। অলপমান গ'লোঁ, ফুৰিবলৈ গ'লোঁ, খাই পেলাই ফুৰি পেলাই এনেকৈ ঘূৰি আহিছোঁ তেতিয়া দেখিছোঁ হেৰিটো এইবিলাক বমিৰ ভাৱ এটা আহিছে, বমিৰ ভাৱ এটা আহিছে। আহি পেলাই আহিলোঁ, আহি পেলাই ঘৰত বাৰাণ্ডাতে বহি বমি কৰি দিলোঁ। তাৰপিছত আৰু তোমাৰ শৌচ কৰিব লাগিব। গতিকে দুটা কাম হৈ গ'ল একেলগে, বমি শৌচ এটা বিৰাট কাৰবাৰ। দৰৱটো খাই পেলাই শেষত গৈ লবেজান হৈ গ'ল। তাৰমানে ধৰক 5 মিনিট সময়, 5 মিনিট কি 6 মিনিট সময় মই ক'ব নোৱাৰাকৈ আছিলোঁ।
ডাক্তৰ আহিল, বাগানৰ ডাক্তৰ আছিল, ডাক্তৰ আহিলে, ডাক্তৰে চাই চিতি আৰু সেইটো কাৰণে অলপ দৰৱ দিলে, দৰৱ দি পেলাই হেৰি কৰিলে। কিন্তু তাৰ পাছত বৌদিহঁতে দেউতাহঁতে ধমক দিছে আৰু গোটেই বাগানৰ যিমানবিলাক বাবু আছিল আটাইবিলাক আহি চাইছেহি সেই দিনটো মোৰ মনত আছে। আটাইবিলাক মানুহ আহিছে, আহি চাইছে যে কি হৈছে। এই যে এইটো কৈছোঁ এইকাৰণে যে এই যে য'তে মানে দৰৱ খাব নালাগে। আমি যেতিয়া সৰু ল'ৰা ভাবিছোঁ যে এই দৰৱ খাই দিলে ভাল হ'ব, এইটো কিন্তু ভাল নহয়, এইটো কালহে হ'ল। দিনবোৰ সলনি নহ'ল, দিনবোৰ সলনি নহ'ল, মইনো কি কৰিব পাৰোঁ, বৰ বেছি লিখিব পাৰোঁ খং, আঁকিব পাৰোঁ ক্ষোভ, মই এতিয়া এইখিলা পকা পাত, এই সৰু এই পৰো, চোতালত মৌৱাটোৰ টেকেলা, তথাপিও দান্তে তৃণ ধৰি 21 শতিকাক মাতিছোঁ, তাৰ মুখ চাই যাবৰ মোৰ মন গৈছে। আইৰ অস্থি চোৰ বিচাৰি 47 এদিন 3 বৰণীয়াখনৰ পৰা ওলাই গ'ল, তাৰ পৰা সি অহা নাই। সেই 21 শতিকাক মাতিছোঁ কি জানিবা, নদ নদী সাগৰ পৰ্বত প্ৰান্তৰৰ সতে আইৰ অস্থিয়ে প্ৰাণ পায়। দিনবোৰ সলনি নহ'ল, মাথোন সলনি হ'ল, ভাও দিয়াবোৰৰ সাজ, চহৰখনো হ'ল গধুৰ শিল, তাক চুলেই বুকুত পাথৰ গজে, গাঁওখন অস্পৃশ্য ভূগোল, তাৰ মৰা খুটি ঘেৰি চৰাইবোৰে উচুপে, পোৰা চাদৰৰ দৰে হৃদয়ৰ ছাইবোৰত ৰৈ থাকে ভণ্ড অবিশ্বাসী সময়, এহাতত ট্ৰিগাৰ আনখনত কীৰ্তন। দিনবোৰ সলনি নহ'ল, মইনো কি কৰিব পাৰোঁ, বৰ বেছি লিখিব পাৰোঁ খং, আঁকিব পাৰোঁ ক্ষোভ, চুবুৰীত এধাৰ আটাইৰে চুলি পকা, অথচ কাকনো বুলিবা ককা বুলিব নোখোজে। যাৰ বাৰীৰ শাক খাই তাকেই নেমচা দিয়ে, দলিয়াই পেলাই আইৰ আচলৰ বসন্ত। দিনবোৰ সলনি নহ'ল, আজিও বন্ধ দেৱকান্তৰ কবিতাৰ দুৱাৰ, তথাপি তাক ভাঙিব নোৱাৰি বুলি নক'বা আই, তোমাৰ সন্তান যে একোৰা দেওলৰা। স্বাধীনতা ঘৰৰ ল'ৰা, আকৌ ঘূৰি আহিব ঘৰলৈ, তোমাৰ অস্থি চোৰ ধৰা পৰিব, ময়ো চাই যাব পাৰিম 21 শতিকাৰ তেজগোৰা মুখ। ননী আছেনে ঘৰত, বতাহ জাকত তেজৰ চিটিকনি আহি আছে, ননী আছেনে ঘৰত, ক'ব পাৰনেও তেজৰ চিটিকনি পৰি আছে ঘৰত, বিচনাত, পৃথিৱীত তেজৰ দাগ, এই বাউলী বতাহত কেনি গ'লিও সোণ, নেজানো নেকি সিহঁতে আলহী সোধে এপিয়লা তৰুণ তেজেৰে, তই যদি সজাৱ টেবুলত ভাল পোৱাৰ সলনি তেজ থাকিবনে মধু ভকতৰ টোকাৰী, মোৰ আফালিছগৈ ক'ত, নেদেখ নেকি তেজৰ বৰষুণত সকলো শিল হৈ গৈছে, মই সাগৰলৈ বুলি পাতি পাৰি থৈছোঁ, তই চোতালত নিয়ৰ কণাকো নিচিনা হ'লি, মোৰ হৈও তই মোৰ নহ'লি, উভতি নেচালি, কথা নুশুনিলি, কিমান ক'লোঁ কাণ পাতি শুন, সাগৰতলীৰ মাত, গছে গছে ফুলৰ শৰাই চাহ, গধূলি সন্ধিৰ ছাঁ পোহৰত গাটো এবাৰ দিয়া, কেনেকৈ পাহৰোঁ তোক, তই যে মোৰ পেট মোচা, দুখৰ নিশা তোক এতিয়াও ৰিঙিয়াও, ননী আছনে ঘৰত, ক'ব পাৰনেও মোৰ চকুযোৰ মোৰ চশমাতকৈ পুৰণি হৈ গৈছে, সঁচাক সঁচা বুলি ক'বলৈ বল নাইকিয়া হৈছে, মোৰ ওঠ হেতা পৰিছে, পুৰণি বিষবোৰ শুকাইছে, চালে চালে লগা ঘৰত সখীৰ জ্বৰ,
মই মাত এষাৰকে দিব পৰা নাই। তোৰ শৰীৰত কি গজিছে অ' ননী, নেজ নে মাংস পেশী, কি ভূতে লম্বিছে তোক, ঘটা সৰু সময়ে তোৰ কাণত কি বিষ ঢালিছে, কিয় পাহৰিছ অহিৰ ভৈৰৱ। মই কি ভাবিছিলোঁ জান, বুকুৰ পোহৰতে বাটটো পাবি, খাবলৈ ভুলদি পাবিগৈ সাগৰখনো, তই সোণালী মাছ সাঁতুৰিবি নাচিবি। কি ভাবিছিলোঁ জান, তই এই চাকিটো জ্বলাবি, এতিয়া চাকি জ্বলাইছে ৰাতিৰ ভূতে, তেজমুয়ে ধৰিছে মোক, বুটলা শব্দবোৰ সৰি পৰিছে, অঁকা ছবিখন মচ খাইছে, এন্ধাৰে সুমি আহিছে, শিয়ালটো সাৰে আছে, তাৰ চকু পানীত উটি অহা মৰাশত তই মনিবি কেনেকৈ ননী, সেনাপতিবোৰক কেনেকৈ চিনিবি, কেনেকৈ কবি তই পাপৰ ভাগি নহওঁ। তই যে মোৰ পেট পোছা দুপৰ নিশা এতিয়াও ৰিঙিয়াও, ননী আছনে ঘৰত, ক'ব পাৰনেও গোটেইখন তেজৰ দাগ, তই উভতি আহ শুন, সূতাডাল নিচিঙিবি, মাজ নিশাও দুৱাৰ খুলি থৈছ, তই মৰুভূত সোমাইছগৈ, তাত নৈ শুকাই আহ উভতি আহ, কোনেও নুশুনা উচুপনিবোৰ শুনি, তই আহিলেই শব্দবোৰ আকৌ বুটলিম, ছবিখনলৈ আদৰি আনিম এজন কবি, বুকু পোহৰ কৰি আহ উভতি আহ, বালি ফালি উলিয়াওঁ হেৰুৱা নৈ, তই মই আকৌ এবাৰ পাতিটো পাৰোঁ, আহ ননী আহ। জন্ম হওক নহওক আজি জয়ন্তী, তোলপাৰ কৰা সাগৰৰ ঢৌ আজি ক'ত তাৰ ছন্দ ফেনিল চঞ্চল, অশ্বাৰোহী ক'তো নেদেখিলোঁ জন্মৰ জোৱাৰ, অমানসিক ডাৱৰে ঢাকিছে অৰুণ ৰেখা, সেনাপতিৰ হাতৰ মুঠি উঠি আহে, ৰাতিৰ পাতাল জুৰি শুনো চুৰি ধৰোৱাৰ দৰে শব্দ, বিকট কৰ্কশ আৰু ক্ৰূৰ লোভাটোৰ, কোনোবা কোণত শুনো নীৰৱ কৰুণ চুপনি, স্বপ্নৰ আকাশ মোৰ নাক ফেনা বন হ'ল, শুনো তাত ঊৰ্ধ্ববাহু শিয়ালৰ ৰাও, অনুতাপৰ প্ৰচণ্ড জাৰত সন্ধ্যা আহি ৰাজঘাটৰ ধূলিত লুকায়, সিংহাসনৰ মায়া নাছিল তোমাৰ, তুমি মহাত্মা, কোট কৌৰৱৰ হলিগলিত ভুল কৰিলা নেকি পিতামহ, ইচ্ছাত মৃত্যুৰে কৰিলা যে পাপ ক্ষয়, আজি ডাৱৰৰ আঁৰে আঁৰে চলিছে দেখিছোঁ, উচটোৰ হাতৰ মেজিক তোমাৰ ট্ৰেজিক মৃত্যুৰ তমসা, মানুহে কান্দি আছে কিন্তু কান্দিছেনো কিয়, শুভ্ৰকান্তি শান্তি আজি অস্পৃশ্য, মাটি ঘৰ শয্যা তেজে তুমৰলি, ফুলিবনে ফুল তাত, আকাশ সংকীৰ্ণ, চৰাই উৰিব ক'ত, গছ মৰা ছাঁ দিব কোনে, শিল নিজৰাই কৰেনে এতিয়া চুমাচুমি, পানী ক'ত পিয়াহৰ পানী, নিৰুপায় ক'তো পানী নাই, আছে মাথো চকু পানী, মাজে মাজে হুমুৰীয়া অস্তিত্বৰ ভয়, শুনিবা ক'ত আৰু পাপ ক্ষয়ৰ কাহিনী, মনীষা হৃদয় ন্যায় জীৱনে যোগ বিৰল লক্ষণ, এতিয়া কিমান ৰাতি ক'তো যে উত্তৰ নাই, অন্তৰ ভীৰু হ'ব কেনেকৈ অৰুণ ৰেখাৰে দেখা, সেই ৰাতিৰ নৰকতে বহি পৰে সত্তাৰ আকাশ, বিশ্বৰূপ চাবা ক'ত প্ৰাণকৃষ্ণ নাই, যশোদা শোকত কাতৰ, অক্ষৌহিণী সেনাৰ ছায়াত, দৃষ্টিহীন ধৃতৰাষ্ট্ৰ, বৃষ্টিহীন মৰুৰ স্তাৱক, যাক শগুনৰ পাখিত পুলক জাগে, স্ত্ৰী হৰিণৰ মাংসৰ কাৰণে লালায়িত পুৰুষ হৰিণ, প্ৰেম হ'ল প্ৰেমৰ ঘাতক, ধানৰ সিহঁত ছাঁ ৰজালিৰ লুকাভাগু চাব কোনে, ল'ব কোনে
সুখীৰ জ্বৰৰ খবৰ যজাতি কামনাত মস্কুল অষ্টাবক্ৰমণ মোক সুখ মোৰ উভতি নাহিল দেশৰ শৰীৰত গুণৰ ভিতৰত মৃত্যু ক্লান্তিৰ পৰা ক্লান্তিৰ মাজুলীলৈ মই গৈ আছোঁ কিন্তু যাম কিয় নিৰন্তৰ জন্ম হওক কালৰ পোহৰ শিশু মই তাক প্ৰাণ ভৰি চুমা দিম নিহাৰিকাৰ পৰাই উপৰি আহে তিৰবিৰি তৰা অভাৱেই আনে উত্তৰণ অশ্বাৰোহী আহিব এদিন সাগৰৰ ঢৌ হ'ব আকৌ চঞ্চল কাল পচতি ইতি বাৰ্তা হয় সময় দাহক এটি কিন্তু পাবক সময়ো আছে ক'ৰবাত খপি দুভাগ ৰাতি সেয়ে ভাবোঁ পিতামহ জন্ম হওক নহওক আজি জয়ন্তী এতিয়া বহুত ৰাতি জ্বলা নাই কতো আকাশ বাতি ৰুক্ষ শুকান মৰুভূতিয়া বালিদাহী ঘাটি ৰুক্ষ শুকান মৰুভূতিয়া বালিদাহী ঘাটি এতিয়া আহো ভাইটিয়া মোৰ যে বাঢ়িব সেই তাহানিতে তই হাঁহিছি পুৰণি দৈন্য পুৰি তোৰ গানত বিষ্ণুৰ ভাৱ পোৱা আহিছিল ঘূৰি তোৰ গানত বিষ্ণুৰ ভাৱ পোৱা আহিছিল ঘূৰি আহ ও ভাইটি ঘাটি ভাঙিবৰ হ'ল কাম বহু বাকী ৰুক্ষ শুকান মৰুভূতিয়া বালিদাহী ঘাটি এতিয়া বহুত ৰাতি আহো ভাইটিয়া তোৰ যে বাঢ়িব সেই তাহানিতে তই হাঁহিছিলি পুৰণি দৈন্য পুৰি তোৰ গানত বিষ্ণুৰ ভাৱ পোৱা আহিছিল ঘূৰি আহ ও ভাইটি ঘাটি ভাঙিবৰ হ'ল কাম বহু বাকী ৰুক্ষ শুকান মৰুভূতিয়া বালিদাহী ঘাটি এতিয়া বহুত ৰাতি আহো বুলি তই কিয় অহা নাই তোৰ জনতাই আছে বাট চাই ৰাজপথে ৰিঙিয়াই শুন কাণ পাতি শুন কবৰতাহি কৰহি গুণ মেলিব ফুলে উপাহি
পাহি আৰুনে ঢাকিবি তোৰ হাঁহিতি চকুলো মাজত ৰাখি তপত বালিত মোৰ চকুলোৰে থৈছো আসন পাতি আহো ভাইটি ঘাটি ভাঙিবৰ হ'ল কাম বহু বাকী ৰ'ল ৰুক্ষ শুকান